ৰাজ্যখনত হত্যা বাঢ়িছে, লুণ্ঠন বাঢ়িছে, চুৰি বাঢ়িছে, ডকাইতি বাঢ়িছে, ধৰ্ষণ বাঢ়িছে। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত গৃহ বিভাগ বা ৰাজ্যখনৰ পুলিচসকলে ঢিঙৰ ঘটনা সন্দৰ্ভত বিস্ফোৰক মন্তব্য বিধায়ক জাকিৰ হোসেন সিকদাৰৰ জনাইছোঁ আৰু ঢিঙৰ ঘটনাৰ দোষীসকলক ফাঁচি দিয়াৰো দাবী জনাইছোঁ। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। ৰাজ্যত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিফল অসম আৰক্ষী। বাঢ়িছে হত্যা, হিংসা, ধৰ্ষণ, লুণ্ঠন, অপহৰণৰ দৰে জঘন্য কাণ্ড। মুখত কঠোৰ হলে নহব, কামত কঠোৰ হ'ব লাগিব অসম আৰক্ষী প্ৰশাসন। ঢিঙৰ কাণ্ডৰ লগত জড়িত সকলক ৰাজহুৱা ফাঁচীৰ দাবী জাকিৰ হোসেন সিকদাৰৰ। তাৎক্ষণিকভাৱে হ'ব লাগে ধৰ্ষণ কাণ্ডৰ বিচাৰ, দিব লাগে ধৰ্ষণকাৰীক ৰাজহুৱা ফাঁচী। ধৰ্ষণকাৰীক ৰাজহুৱা ফাঁচী দিলেহে ৰাজ্যত হ্ৰাস পাব ধৰ্ষণৰ দৰে জঘন্য কাণ্ড। আৰক্ষীয়ে জব্দ কৰিব লাগে অবৈধ মাৰণাস্ত্ৰ, নহলে অনাগত দিনত ৰাজ্যত ঘটিয়ে থাকিব এনেবোৰ নিকৃষ্ট কাণ্ড। এখন নিচামুক্ত অসম বিচাৰে বিধায়ক জাকিৰ হোসেন সিকদাৰে। ৰাজ্যত কেতিয়ালৈ বন্ধ হ'ব ড্ৰাগছ, ভাং, মদৰ বেহা? ৰাজ্যখনলৈ ড্ৰাগছ আহে ক'ৰ পৰা? কিয় অসম আৰক্ষীয়ে বন্ধ কৰিব নোৱাৰে এইসমূহ ড্ৰাগছ, মদ, ভাং? ড্ৰাগছৰ মূল ঘাটি ক'ত? আনফালে মুখ্যমন্ত্ৰীয়ে বৰাকত কৰা মন্তব্য সন্দৰ্ভত কি ক'লে জাকিৰ হোসেন সিকদাৰে? ৰাজ্যত অপৰাধমূলক ঘটনা নিয়ন্ত্ৰণ কৰিব নোৱাৰি ইউটাৰ্ণমূলক বক্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন নকৰি জাতি, ধৰ্ম, বৰ্ণৰ মাজত কাজিয়া লগাই থাকিব বিচাৰে ক্ষমতাত। শংকৰ ৰাজান ফকীৰৰ দেশৰ জনতাই শান্তি বিচাৰে, কিন্তু বিজেপিয়ে বিয়পাব বিচাৰিছে অশান্তিৰ বাৰ্তা। ফৰহাদ খানৰ ৰিপৰ্ট, বি লাইভ অসম। ৰাজ্যখনত যোৱাকালিও মোৰ এটা কুৱেশ্যন আছিল বিধানসভাত, আৰু সেই কুৱেশ্যনৰ উত্তৰত ৰাজ্যখনত হত্যা বাঢ়িছে, লুণ্ঠন বাঢ়িছে, চুৰি বাঢ়িছে, ডকাইতি বাঢ়িছে, ধৰ্ষণ বাঢ়িছে। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত গৃহ বিভাগ বা ৰাজ্যখনৰ পুলিচসকলে কঠোৰ হ'ব লাগে। কেৱল মুখত কঠোৰ নহয়, কামত কঠোৰ হ'ব লাগে। ঢিঙৰ ঘটনাক নিন্দা কৰিছোঁ, গৰিহণা জনাইছোঁ, আৰু ঢিঙৰ ঘটনাৰ দোষীসকলক ফাঁচি দিয়াৰো দাবী জনাইছোঁ। কোনো কাৰণতে যাতে মহিলাসকলক নিৰ্যাতন কৰিব নোৱাৰে, কোনো কাৰণতে যাতে ৰাজ্যত ধৰ্ষণৰ নিচিনা জঘন্য অপৰাধ কোনো কৰিব নোৱাৰে, তাৰ কাৰণে পুলিচৰ লগতে ৰাইজও সজাগ হ'ব লাগিব। মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাইছোঁ, ঢিঙৰ কাণ্ডৰ লগত জড়িতসকলক অতি সোনকালে বিচাৰ কৰি তেওঁলোকক ৰাজহুৱাভাৱে ফাঁচি দিব লাগে। যদিও আমাৰ দেশৰ আইনত কিছু অসুবিধা আছে, তথাপি কলকাতা কাণ্ড ঘটি গ'ল আৰু বহু কাণ্ড ঘটি গ'ল। গতিকে ধৰ্ষণৰ নিচিনা ঘটনা যদি এতিয়াও সভ্য সমাজত ঘটে, তাক নিয়ন্ত্ৰণৰ কাৰণে কঠোৰ পদক্ষেপ ল'ব লাগিব, ৰাজহুৱাভাৱে ফাঁচি দিব লাগে, মই দাবী জনাইছোঁ। অসম আৰক্ষী যথেষ্টখিনি ব্যৰ্থ হৈছে। আপোনালোকে জানে কিছুদিন আগতে আমাৰ নিচেই কাষতে বজালী জিলাৰ ধুমাৰকোৰত গুলীয়াই হত্যা কৰিলে। কিছুদিন আগতে নলবাৰী জিলাৰ ৰামপুৰত গুলীয়াই কাৰোবাৰ পৰা টকা পইচা লৈ গ'ল। গতিকে এনেকৈ ৰাজ্যখনত হৈ আছে, চলি আছে। গতিকে অবাধ যিটো এই যে অবাধ মানে অবৈধ যিটো অস্ত্ৰ যিটো মৰণৰ্চৰ যিটো অবাধভাৱে মানুহৰ তাত আছে, তাক আৰক্ষীয়ে উদ্ধাৰ কৰিব লাগে। আৰু আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে এনেকুৱা কাৰ্য ঘটি থাকিব। আমি অসমৰ ৰাইজে বিচাৰোঁ, আমাক শান্তিপূৰ্ণ এখন অসম লাগে। আমি অসমৰ ৰাইজে বিচাৰোঁ কোনো ধৰণৰ দুৰ্নীতি নোহোৱা এখন অসম। অসমত অপৰাধমুক্ত এখন অসম বিচাৰোঁ, নিচামুক্ত এখন অসম বিচাৰোঁ। আজি যিমান ঘটনা ঘটিছে তাৰ নেপথ্যত আপুনি ড্ৰাগছ পাব, তাৰ নেপথ্যত আপুনি জুৱা পাব, তাৰ নেপথ্যত আপুনি মদ, গাঁজা, ভাং পাব। গতিকে আৰক্ষী যেতিয়ালৈকে ড্ৰাগছ, মদ, ভাং, জুৱা, নিচাযুক্ত দ্ৰব্য বন্ধ কৰিব নোৱাৰিব, তেতিয়ালৈকে এনেকুৱা ঘটনা হৈয়ে থাকিব। গতিকে ইয়াৰ কাৰণে আৰক্ষীয়ে কি ব্যৱস্থা ল'ব? আৰক্ষীয়ে মাজে মাজে ব্যৱস্থা লয়, চৰকাৰেও মাজে মাজে ব্যৱস্থা লয়, কিন্তু এতিয়াতো বন্ধ হোৱা নাই। এতিয়াও বন্ধ হোৱা নাই। এতিয়াও প্ৰায় ডেইলি ধৰি থাকে, ড্ৰাগছৰ বেপাৰীসকলক ধৰে, ড্ৰাগছ খোৱা মানুহক ধৰে। গতিকে এইবোৰ আহে ক'ৰ পৰা? আমাৰ ৰাজ্যখনত এই ড্ৰাগছ আহে ক'ৰ পৰা? ড্ৰাগছৰ যিটো মূল ঘাটি, সেই ঘাটি ক'ত? অসম চৰকাৰে সিদ্ধান্ত লওক, ভাৰত চৰকাৰৰ লগত কথা পাতক যে ড্ৰাগছ ক'ৰ পৰা আহে। যেতিয়ালৈকে ড্ৰাগছ বন্ধ নহ'ব অসমত, তেতিয়ালৈকে অপৰাধ বন্ধ নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখনত শান্তিৰ পৰিৱেশ ৰক্ষা কৰিব নোৱাৰাৰ কাৰণে বেলেগ পিনে এই কথাবিলাকক লৈ যাব বিচাৰে। গণতন্ত্ৰ ৰাজ্যখনত
গণতন্ত্ৰৰ দেশৰ ৰাজ্য এখনত ৰাইজৰ ভোটেৰে নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰিব লাগে। ৰাজধৰ্ম পালন নকৰি জাতি ধৰ্ম বৰ্ণৰ নামত কাজিয়া লগাই তেওঁলোকে ক্ষমতাত থাকিব বিচাৰে। মূল কথাবিলাক যাতে তল পৰি থাকে, জাতি আৰু ধৰ্মৰ নামত যাতে মানুহে দৌৰি থাকে, তাৰ কাৰণে বিজেপিয়ে সদায় চিন্তা কৰে, বিজেপিয়ে সদায় কাম কৰে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা বক্তব্যত অসমৰ কোনো জনগোষ্ঠী কোনো জাতি ধৰ্মৰ মানুহ সন্তুষ্ট নহয়। অসমৰ হিন্দুই কওক, মুছলমানেই কওক, খ্ৰীষ্টানেই কওক, সকলোৱে এটা কথাই কয়, আমি শান্তিৰে বসবাস কৰিব বিচাৰোঁ। এইখন শংকৰদেৱ মাধৱদেৱ আজান ফকীৰৰ দেশ। এইখন দেশত এইখন ৰাজ্যত গোটেই মানুহখিনি একত্ৰিত হৈ ভাতৃত্ববোধৰ এনাজৰীৰে জীয়াই থাকিব বিচাৰে। আৰু সেই ভাতৃত্ববোধৰ এনাজৰীক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যই মাজে মাজে আঘাত হানে। কিন্তু এটা কথা স্পষ্ট, অসমৰ ৰাইজে সিদ্ধান্ত লৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপিৰ এনেকুৱা মন্তব্যক অসমৰ ৰাইজে গুৰুত্ব নিদিয়ে। অসমৰ ৰাইজ একত্ৰিত হৈ থাকিব।